চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ DLEDৰ সুবিধা দিছিল সেই বিশেষ DLEDৰ সুবিধাটো কেৱল ইন সাৰ্ভিসৰ কাৰণে আছিল গতিকে আমাৰ ইন সাৰ্ভিস অৰ্থাৎ DLED নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক DLED কৰাৰ সুবিধা দিয়া হৈছিল কিন্তু বহুত প্ৰাইভেট বিদ্যালয়ও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ DLEDটো প্ৰয়োজন হোৱাটো উচিত গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ DLEDটো এলাউ কৰিলে ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছো বুলি তেওঁলোকে DLED কৰিলে কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যেটো আছিল যে ইন সাৰ্ভিসৰ কাৰণে আছিল ইন সাৰ্ভিসৰ যেটো কাৰণে যেটো DLED ডিগ্ৰী আছিল হেতু নন সাৰ্ভিস ক্যান্ডিডেটে কেনেকৈ এভেইল কৰিলে গতিকে যিসকল নন সাৰ্ভিসে এভেইল কৰিলে তেওঁলোকক এটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰো আমাৰটো ইচ্ছা আছে ক্যান্ডিডেট সকলক সহায় কৰাৰ কাৰণে কিন্তু কোৰ্টৰ যেটো বাধা আছে কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব দুৰ্ভাগ্যজনক